আমাৰ মৰমৰ সকলোৰে আদৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছেহি পোনপটীয়াভাৱে আমাৰ পূৰ্বাঞ্চল সাহিত্য সভাৰ পৰা সম্বৰ্ধনা জনাইছো। ইয়াৰ পাছতে আৰু সেই মূলা গাভৰু ইয়াতে সমাধি কৰা হৈছিল আৰু এই মূলা গাভৰু মৈদানতে আৰু ইয়াৰ পৰা তেখেত যাব যিচতীয়াৰ মাধুৰীয়াহঁতৰ মূলা গাভৰু সমাধি ক্ষেত্ৰত বহুদিনৰ পৰা ইয়াতে স্থানীয় ৰাইজে বিধায়ক পদ্ম হাজৰিকা ঠাকুৰ সকলোৱে আমন্ত্ৰণ কৰি আছিলে। আজি অলপ সময় পাই মূলা গাভৰুৰ মৈদাম পৰিদৰ্শন কৰিলোঁ। ৰাজ্য চৰকাৰে এইবাৰ 40 লাখ টকা আগবঢ়াইছে মৈদামটো কিছু বাউণ্ডৰী ৱাল বা কিছু প্ৰাৰম্ভিক কাম কৰাৰ কাৰণে। স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰি মৈদাম ক্ষেত্ৰখনত সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা ল'ম। মূলা গাভৰু অসমৰ নাৰী সমাজৰ শৌৰ্য বীৰ্যৰ প্ৰতি আমি উপযুক্তভাৱে মূলা গাভৰু এই মৈদাম ভাগ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা ল'ম।